আজি এটা বৰ ধুনীয়া কাহিনী লৈ আহিছো, এজন দুখীয়া ল'ৰাৰ কাহিনী, যোনে জংঘলত গৰু চৰাবলৈ গৈছিল। কিন্তু জংঘলত যদিও গৰু চৰাবলৈ গৈছিল, এওঁক খাবলৈ কিন্তু বাঘ অহা নাছিল। গতিকে কাহিনীটো আপোনালোকে শেষলৈ শুনি থাকিব, বৰ ভাল পাব। এই দুখীয়া ল'ৰাজনে সদায় গৰু চৰাবলৈ যায় আৰু তাক মাকে সুন্দৰকে এটা টোপোলাত পিঠাগুৰি বান্ধি দিয়ে, লগত এটা টোপোলাত অলপমান জুলীয়া মিঠৈ থাকে। তো দুপৰীয়া সময় হল, গৰু চৰাবলৈ গৈ পেলাই যেতিয়া দুপৰীয়া সময় হল, তেতিয়া এই পিঠাগুৰিখিনি খাওঁ বুলি, সান্দহ গুৰিখিনি খাওঁ বুলি লওঁতে হঠাৎ দেখিলে যে জংঘলৰ মাজৰ পৰা এজন মানুহ আহি আছে, কলা প্ৰকাণ্ড চেহেৰাৰ এজন মানুহ। তেওঁ আহি পেলাই এই গৰু চৰাবলৈ যোৱা ল'ৰাজনৰ বহি কলে যে মই বহুত দূৰৰ পৰা আহিছো, মোৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া, ওচৰততো কাৰো মই ঘৰ দেখা নাই। তো তেতিয়া এই গৰু চৰাব যোৱা ল'ৰা মাকে দি পঠোৱা সেই সান্দহ গুৰিখিনি দুভাগ কৰি দুয়ো সমানে খালে আৰু মানুহজনে বিদায় লৈ গুচি গল। তাৰ পিছদিনা আকৌ যেতিয়া ল'ৰাজনে গৰু চৰাবলৈ যাবলৈ গৈছে, সিদিনা দুজন মানুহ আহি পেলাই তেওঁলোকক আকৌ কলে যে আমাৰ ভোক লাগিছে, আমাক কিবা খাবলৈ দিয়া। মাকে দিয়া পিঠাগুৰিখিনি 3 ভাগ কৰি 3 সমানে ভগাই খালে। তাৰ পিছদিনা আকৌ গৰু চৰাবলৈ গৈছে, এইবাৰ দেখিলে যে 3জন মানুহ আহিছে জংঘলৰ মাজে মাজে খোজকাঢ়ি। তো তেওঁলোক আহি পেলাই ইয়াৰ লগত বহিলে, ল'ৰাজনৰ লগত বহিলে আৰু বহি পেলাই কলে যে আমাৰ বহুত ভোক লাগিছে, আমাক কিবা খাবলৈ দিয়া। তেতিয়া সেই মাকে দি পঠোৱা পিঠাগুৰিৰ টোপোলাটো খুলি জংঘলৰ পৰা 4টা কলপাত কাটি আনি পেলাই 4 সমানে এই পিঠাগুৰিখিনি ভগাই খালে। তাৰ পিছদিনা আকৌ গৈছে, সিদিনা দেখিলে যে 4জন মানুহ যেতিয়া আহিল, তেতিয়া পিঠাগুৰিখিনি তেওঁলোকক দিলে, দি পেলাই কলে যে আপোনালোকে ভগাই খাওক, মোৰ মা ঘৰত আছে, মোৰ কাৰণে আৰু কিবা এটা বনাই। তো 4জন যাত্ৰীয়ে সেই পিঠাগুৰিখিনি খালে, সান্দহ গুৰিখিনি খালে, খাই পেলাই তেওঁৰ লগত বহিল। আৰু এনেকে যেতিয়া সদায় আহে, এটা তেওঁলোকৰ মাজত এটা ৰিলেশ্যন হল, কথোপকথন হল, ঘৰৰ কথা পাতিব আৰম্ভ কৰিলে। তো এই যুৱকজনে, এই ল'ৰাজনে তেওঁলোকক সুধিলে যে আপোনালোকে সদায় আহে, আপোনালোকে ক'ৰ পৰা আহে আৰু কিয় আহে? তেতিয়া এই মানুহকেইজনৰ মাজৰ পৰা এজনে কলে যে আমি এটা চিক্ৰেট কামত আহো, আমি এটা গোপন কামত আহো, এই কথাটো আমি কব নোৱাৰো। তেতিয়া যুৱকজনে জোৰ কৰাত এজনৰ মনটো অকমান গলি পেলাই কলে যে আমি যমদূত, আৰু আমি মানুহক নিবলৈ আহো, যাৰ মৃত্যুৰ দুৱাৰ দলিত আছে তেওঁক আমি নিবলৈ আহো, আমি এনেকে আহি মানুহবিলাক লৈ যাওঁ। তেতিয়া এই ল'ৰাজনে সুধিলে যে কওকচোন, মোৰ কেতিয়া মৃত্যু আছে? আকৌ এই গোটেই যমদূত কেইজনে অকমান তেওঁলোকৰ মনটো বেয়া লাগিল, তেওঁ কব বিচৰা নাই, কৈছিল যে নাই, আমি এইটো কথা কব নোৱাৰো, আমাৰ নিয়ম নাই, আমাৰ কোড অফ কণ্ডাক্ট আমাৰ উলংঘা কৰা। তথাপি বহুত জোৰ কৰাত যে নহয়, যিহেতু তুমি আমাক খুৱাইছা, ইমান লগনত আহো, আমি ভোক লাগি যায়, ইমান দূৰৰ পৰা তুমি আহো, গতিকে তথাপি মই তোমাক কওঁ আৰু যে তুমি যিদিনা বিয়া পাতিবা, আৰু বিয়া পাতি তুমি যিদিনা ফুলশয্যাৰ বাবে তোমাৰ পত্নীৰ ওচৰলৈকে গৈ থাকিবা, সিদিনা তোমাৰ সাপৰ দংশনত মৃত্যু হব। এই কথাটো শুনাৰ পিছত এই যমদূত কেইজন গুচি গল, ল'ৰাজনৰ ঘৰলৈকে আহিল, আৰু কিছু বছৰ পিছত এই ল'ৰাজনৰ বিয়া হল। খুব ধুনীয়া এগৰাকী পত্নী লাভ কৰিলে, আৰু বিয়া কৰাই আনি যেতিয়া ফুলশয্যাৰ বাবে পত্নীৰ ৰুমৰ ফালে আগবাঢ়ি গৈ আছিল, তেতিয়া যমদূত কেইজনে আহি কলে যে তোমাক বেয়া নাপাবা, তুমি আমাক খুৱাইছিলা, আমাৰ আজি অন্তৰ কান্দি উঠিছে, কিন্তু আমাৰতো উপায় নাই, আমাৰ যিটো জব ৰোল, আমি আমাৰ যিটো দায়িত্ব, আমি এইটো পালন কৰিব লাগিব। গতিকে আমি সাপ হৈ তোমাক খুটিম, খুটি তোমাৰ আত্মাটো আমি লৈ যাম। তেতিয়া যুৱকজনে তেওঁলোকক ৰিকুৱেষ্ট কৰিলে যে নহয়, মোৰ পত্নীক মাত্ৰ মই বিয়া কৰাই আনিছোহে, এবাৰ মাত্ৰ 2 মিনিটৰ কাৰণে মই তেওঁৰ মুখখন চাওঁ, চাই পেলাই মই আহিম, তেতিয়া সাপ হৈ খুটি মোক লৈ যাব, কোনো আপত্তি নাই। এইখিনি কথা এই নৱবিবাহিতা পত্নীগৰাকীয়ে ৰুমৰ পৰা শুনি আছিল। তেওঁৰ খুব অন্তৰত খুব দুখ লাগিল যে মই আজি আহিলোহে, তেওঁৰ কাৰণে বিয়া হৈ পেলাই এতিয়া তেওঁ গুচি যাব। তেওঁৰ অন্তৰত মই কান্দি উঠিল, আৰু সেই তেওঁৰ যেতিয়া মনত ইমান দুখ লাগিছে, সেই সময়তে তেওঁলোকৰ ৰুমৰ কাষেদি, খিৰিকীখনৰ কাষেদি এগৰাকী গৰ্ভৱতী মহিলা পাৰ হৈ গৈছিল। আৰু পাৰ হৈ যাওঁতে তেওঁ চিঞৰি কৈছে যে কাৰোবাৰ যদি মই বহুত ভোকত আছো, কোনোবাই যদি মোক কিবা খোৱা বস্তু দিয়ে দিব পাৰে, ভগৱানে দীৰ্ঘায়ু প্ৰদান কৰিব, সকলোকে পৰিয়ালৰ আটাইকে দীৰ্ঘায়ু প্ৰদান কৰিব, এনেকে তেওঁ চিঞৰি কৈ আছিল। এই নৱবিবাহিতা বোৱাৰী গৰাকীয়ে ঘৰত থকা মিঠাইৰ টোপোলা এটা এই গৰ্ভৱতী মহিলাগৰাকীক আগবঢ়াই দিলে, আৰু তেওঁ সেই মিঠাই খাই আকৌ আশীৰ্বাদ দিছে, তোমাৰ পৰিয়ালৰ আটাই দীৰ্ঘজীৱী হওক, তোমাৰ স্বামী দীৰ্ঘজীৱী হওক, তোমাৰ সতি সন্ততি দীৰ্ঘজীৱী হওক, এনেকে আশীৰ্বাদ দিছে। আৰু যেতিয়া এগৰাকী ভোকাতুৰ মানুহে যেতিয়া আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ শুনি লগে লগে যমৰাজে তেওঁৰ যমদূতসকলক
সকলৰ লগত কণ্টেক্ট কৰিলে, কণ্টেক্ট কৰি ক'লে যে তোমালোকে উভতি আহা, মিছন কেনচেল। যমদূতে সুধিলে বোলে কি হ'ল, বোলে যিজন মানুহক এগৰাকী মানুহে ইমান আশীৰ্বাদ দিছে, এগৰাকী মহিলাই ইমান আশীৰ্বাদ দিছে, তেওঁক আমি মাৰিব নোৱাৰো, গতিকে তোমালোক ঘূৰি আহা। আশা ৰাখিছো আপোনালোকে আজিৰ এই কাহিনীটো শুনি বৰ ভাল পালে। কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। ধন্যবাদ।